জয়গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহিকে উপাম তহাৰি চৰণেকো ৰেণু হতু কৌতি বাৰেকো কৰহ প্ৰণাম কৃষ্ণ বাৰেকো কৰহ প্ৰণাম। আজি জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 575তম জন্ম জয়ন্তী মহোৎসৱ অৰ্থাৎ আবিৰ্ভাৱ মহোৎসৱ। আৰু শংকৰদেৱৰ যি আবিৰ্ভাৱ মহোৎসৱ এই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লেখীয়াকৈ আমাৰ নলবাৰী পূব নলবাৰীতো লেখত ল'বলগীয়াকৈ আৰু অতি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে পূব নলবাৰী পাগলাদিয়া পাৰৰ বিশেষকৈ সন্ধ্যা প্ৰাথমিকৰ অৰ্থাৎ সন্ধ্যা কীৰ্তন শংকৰদেৱ নামঘৰৰ যি অনুষ্ঠিত হৈ আছে শংকৰ মহোৎসৱ, এই মহোৎসৱৰ বিভিন্ন দৃশ্যাংশ এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ প্ৰয়াস কৰিম। আৰু যিটো ভাগৱত যাত্ৰা হৈছে, এই যাত্ৰাটোত হিন্দু মুছলমান বড়ো সকলোৱে উভয়ে মিলি এই যাত্ৰাত অংশগ্ৰহণ কৰিছে। আপোনালোকে দেখি খুব আনন্দিত হ'ব আৰু খুব আকৃষ্ট হ'ব। এয়াই হৈছে নিদৰ্শন, এয়াই হৈছে একতা, এয়াই হৈছে সম্প্ৰীতিৰ প্ৰকৃত নিদৰ্শন। গতিকে চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈ। এইবিলাক আমাৰ যি আজি আমি আমাৰ কাৰ্যসূচী হাতত লৈছোঁ, এইটোত আমাৰ মাজত এটা সম্প্ৰীতি মহাব্বত আগবাঢ়াই আৰু আজিৰ এই দেশৰ পৰিস্থিতি আজি ভাবি চাম আমাৰ তাৰে ভিতৰতে বা আমাৰ বন্ধুৰ ভিতৰতে এটা বিকৃত এটা কৰাৰ কাৰণে এটা বহুত ষড়যন্ত্ৰ কৰিছে। তো আজি আমি দেখিছোঁ যে আমাৰ মাজত আজি আমি আপোনালোকে গম পাইছে দেখিছে যে আমাৰ এতিয়াও বৰ্তমান মহাব্বতটো আমাৰ আছে আৰু অতীতলৈ থাকিব। আৰু আমাৰ লাজ পৰ্যন্ত এনেকুৱাই আমাৰ মহাব্বতৰ সৈতে এনেকৈ একত্ৰিত হৈ আমি ইয়াৰ পৰাই কোনো বাধা দিব নোৱাৰে, আমি একত্ৰিত হৈ থাকিম আৰু থাকিব সদায়। আমি আচলতে আমাৰ সমন্বয় ৰক্ষা কৰি আমি চলি আছোঁ আজিলৈকে। বিভিন্ন জেগাত বিভিন্ন কথা শুনি থাকোঁ, কিন্তু আমাৰ ইয়াত এইবিলাক একো নাই, সুন্দৰকৈ আমি চলি আছোঁ। আমাৰ ভাই হিচাপে চলি আছোঁ। আমাৰ এখন আজান ফকৰৰ যে এইখন আমাৰ আজান ফকৰৰ ইয়াত বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্যৰে আমাৰ সম্প্ৰীতি বিনষ্ট কৰাৰ কাৰণে বহুত চেষ্টা কৰিছে। কিন্তু আমাৰ যিটো সমন্বয় সন্ধ্যা পইলা ইত্যাদি নলবাৰীত যিটো সমন্বয়, এই সমন্বয় কোনো দেশত কোনো জেগাত নাপায়। আমি সদায় বিচাৰোঁ শান্তি সম্প্ৰীতিৰে বাস কৰোঁ। আমি সদায় বিচাৰোঁ আজান ফকৰৰ আধাৰে আমি আজি দেখাত হৰেশ্বৰ কলিতা, মই শামছুল হক, ইমান ধুনীয়া মিলা প্ৰীতি ৰাতিপুৱা উঠিলে আমি তেখেতসকলৰ লগত সেৱা জনাওঁ, তেখেতে আমাক সেৱা জনায়। এই সম্প্ৰীতি যাতে অদূৰ ভৱিষ্যতে শ্ৰেণীৰ জীৱন আমাৰ পূৰ্বপুৰুষৰ পৰা অতীত ভৱিষ্যতলৈকে যাতে আমি সম্প্ৰীতি অটুট থাকে, তাৰ বাবে আমি সকলোকে অনুৰোধ কৰিছোঁ। কৃষ্ণ।